দিন এতিয়া মানুহজন ধৰি হৈছে আপোনাকে পুলিচকে কাম কৰিব দিয়া হয়। ঠিক আছে আপুনি সাইডত বহি যাব। আপনি এইফালে বহি যাব, এইফালে বহি যাব। আপনি রোডত না বহিব পাৰিব, এইটো পাব্লিক রোড আছে। আমি সাইডত বহি থাকিম। ব্লক মাৰি আছে। কথা পাতিব সাইডত তাৰ হাতত গতাই দি থৈ গৈছে। ইয়াক অলপ কেয়াৰ কৰিব লাগে যে আমাৰ ইমান ডাঙৰ ছোৱালীজনী ক'ত গৈছে, আৰু যি এনেকা কৰিছে তাকতো যদি বস্তুটো প্ৰমাণ হয় তেতিয়াহ'লে ইয়াকতো দোষী শাস্তি আমি বিচাৰিমেই। আৰু লগতে ইয়াক কেয়াৰটেকাৰক আমি দোষী বুলি আমি মানো। কিয় মানো? ইয়াক যিহেতু কোনো নাই, গতাই দি গৈছে, মানে ইয়াৰ সম্পত্তি আছে, সম্পত্তিও দি থৈ গৈছে ইয়াক। সেই গাৰ্জিয়ান বুলি কৈ দি থৈ গৈছে। এতিয়া এটা সেইখিনি আৰ্মি কেম্পৰ ওচৰত একদম মানে পৰিৱেশ, মানে মানুহ থকা এটা ইয়াত যদি এনেকে এটা জঘন্য ঘটনা ঘটি যায় তেতিয়াহ'লে এজন ছোৱালী মানে ক'ত গৈ তাৰ নিৰাপত্তা থাকিব? সেইটো আমি লগতে ইয়াকো আমাক দোষী লাগে, শাস্তি লাগে, আৰু লগতে ইয়াক যে কেয়াৰটেকাৰ হিচাপে লৈছে, এই দায়িত্ব লৈছে, ইয়াকো আমি দোষী শাস্তি বিচাৰিছো যে যদি এইটো হয়। মানে অনুৰোধ আপোনাৰ লগত যদি হয়, এইটো প্ৰমাণ যদি হয়, লগতে ইয়াকো আমি মানে যদি ইয়াক শাস্তি দিয়া সেইটো আমি আপোনালোকৰ ওচৰত অনুৰোধ জনালো। ঠিক আছে বাইদেউ, থেংক ইউ ভেৰি মাছ। খুব ভাল কথা কৈছে। এতিয়া মোৰ এইটো ৰিকুৱেষ্ট, অলপমান আপুনি পুলিচকে কাম কৰিব দিয়ক। এই যে একিউজড মানুহ আছে তাকে পুলিচ অলৰেডি ধৰিছে, এতিয়া তদন্ত কৰিব দিয়ক। আমি যেটো আইনমত দৰকাৰ আছে সেইটো গোটেইখিনি কৰোঁ। আৰু মই নিজে SSP হিচাপত ইয়াতেই আছো, আপোনাৰ ৰাইজে সহায়তা। ঠিক আছে, স্যার আপনি তো আপনার কাম করবই, ঠিক আছে, কামটো ভালকে হয় জানি। এই কাৰণত মই নিজে মই আছো, মোৰ সিনিয়ৰ অফিচাৰ আছে, একো দিক্কত না হ'ব লাগে। ঠিক আছে, মানে গৈ কৈছে ঘৰত, যাৰ মানে কেয়াৰটেকাৰ সি ঘৰত গৈ বুলি কৈছে এনেকা যে মোৰ এনেকা হৈছে। তাৰপিছত ওচৰৰ পাড়াৰ মানুহবিলাকক কৈছে, তাৰপিছত পাড়াৰ মানুহবিলাক আহি ইয়াক মানে ধৰাই লৈ আহিছে। এতিয়া সি মেণ্টেলি প্ৰব্লেম আছে, এইখিনি মেডিকেল কৰিলেহে আমি গম পাম। যদি হয়, যদি সঁচা হয় যে ইয়াৰ লগত বেয়া কাম হৈছে, তেতিয়াহ'লে এই কেয়াৰটেকাৰৰ আমি আমাৰ শাস্তি দিব লাগিব। ঠিক আছে, আৰু ঠিক আছে, আইনমত হিচাপে যেহেতু ইয়াৰ কোনো নাই, ইয়াৰ ছোৱালীজনী কোনো নাই, ইয়াক দি থৈ গৈছে, সেইখিনি কাৰণে আপোনাৰ একো মানে কোনোবা তাক কৰি আছে, ঘৰত কৰি আছে। ইয়াতে এতিয়া মই আছো, দিক্কত নাই। ঠিক আছে, ঠিক আছে। গার্জিয়ান নাই না, এই ছোৱালীজনৰ গার্জিয়ান নাই, তো আমি যেনেকে আপোনাক কিন্তু আমাক এক মাহ ধৰি জানো, এক মাহ ধৰি আপোনাক জানো পাওঁ, কিন্তু মেডামকে মই এজ এ 3 বছৰলৈকে জানি পাওঁ। এইকাৰণে আপোনাক মই এজ এ এক্সপেক্ট কৰি কৈ আছো, সেই মানুহজনী অতি সোনকালে এইটো মানে আমাৰ মানে আমাৰ হিন্দু মানুহ সিহঁতে কেনেকৈ টৰ্চাৰ কৰি আছে, ঠিক আছে, আমাৰ পৰা আপুনিও ঠিক আছে। আৰু এতিয়া মোৰ ৰিকুৱেষ্ট আছে, যিমান মানুহ ইয়াতে একঠা হৈছে গুচি যাব, অলপ পুলিচকে কাম কৰিব দিয়ক। ঠিক আছে, ঠিক আছে।